प्रतिदिने की करिছিল কত ছাগলী ছাগলী জনীয়ে কান্দি কাটি কাটি মিনতি কৰি এনেকৈ তোমাৰ গৃহত লুকাই থাক হেনো কালে পছাই আহি উপস্থিত হৈ হেনো কালে পছাই আহি উপস্থিত হৈ বুলে উপায় অলপ আগতে ইফালে বগা ছাগলীয়ে যদি আহিছিল নেকি বগা ছাগলী বগা ছাগলী এতিয়াও দিছিলে আহিছে উপায় আহিছে আহিছে হৌজনী ও তাকো দেখি প্ৰচাই মন হৈ আনন্দিত হৈ
বেশি চিনি আহা যত বদ্দা বেটা এতিয়া থাপ মারি সাগরে জনি দাবি করত এতিয়া তাই অলপ বসতে তো আরে আৰু টানি টানি ছাগলী জনীক ও লৰা মনো ব্ৰাহ্মণক চাই কচাই ব্ৰাহ্মণক চাই গুৰুদেৱ ও লৰা মনো আৰু গুৰু মই কি কৰো বেয়া অকণমান আৰু যেতিয়া সেই কছাৰীজনৰ কথা শুনি তুমি কি কৰিছিলা ঠেলি ঠেলি ছাগলীজনী উলিয়াই ঠেলি ঠেলি ছাগলীজনী আৰু যোৱাৰ পৰত সেই গাভিনী ছাগলীজনী তোমাক অভিশাপ দিছিল কি বুলি জানা হেৰৈ নিষ্ঠুৰ ব্ৰাহ্মণ আশ্ৰয় নিলে তোৰ গৃহত মৰি পৰি ঠেলি দিলে তই মোক কছাৰীৰ হাতত কি দুখ কৰিছিল মাথো গৰ্ভত থকা সন্তানটিৰ ৰক্ষণাবেক্ষণাৰ স্বাৰ্থত মোৰ গৃহত মই অকণমান সময়ৰ বাবে আশ্ৰয় বিচাৰিছিলো কোন হেৰ নিষ্ঠুৰ ব্ৰাহ্মণ আজি তই যি তেজৰ গৰ্ভত ৰংগ কৰি দুহাতেৰে ঠেলি ঠেলি তই মৰি পৰি কছাৰীৰ হাতত গতাই দিলি মনত ৰাখিবি যি দুখন হাতেৰে তই ৰংগ কৰি ঠেলি ঠেলি তই মৰিবলৈ কছাৰীৰ হাতত গতাই দিলি এদিন নহয় এদিন তোৰ সেই দুইখন হাত কটা যাব তই নিশ্চয় জানিবি এদিন নহয় এদিন তোৰ সেই দুইখন হাত কটা যাব তই নিশ্চয় জানিবি এনেকৈ সেই গাভিনী ছাগলীজনী তোমাক অভিশাপ দিছিল এতিয়া বুজি পালনে মুনি মৰিদ্ৰ সেই ব্ৰাহ্মণজনেই আছিলা তুমি কছাই হল সেই নাৰীজনীৰ গিৰিয়েকজন আৰু ছাগলীজনী হল সেই দুষ্ট নাৰীজনী আৰু ছাগলীজনীৰ গৰ্ভত থকা পোৱালিটোৰ জন্ম হলে ঘৰ মানুহৰ গৃহত আৰু সেই কালক্ৰমত উদণ্ড যুৱক হৈ তোমাৰ দুইখন হাত কাটি দিলে সেই উদণ্ড যুৱক হৈ তোমাৰ দুইখন হাত কাটি দিলে হে মোৰ পৰম ভক্ত মহামুনি মনৈক্য গুবোধি ব্ৰহ্মবোধি আৰু বোধি যত হব পাপী নিস্তাৰ হয় সাধুৰ সংগত হব পাপী নিস্তাৰ হয় সাধুৰ সংগত ঘুমায়া তুম মোজিয়া
তোমারও সামনে